আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। পদ্মশ্ৰী লক্ষ্মী বৰুৱাৰ জীৱনৰ আধাৰত জিতুকলিতাৰ প্ৰযোজনাত সংগ্ৰামী লক্ষ্মী তথ্যচিত্ৰ উন্মোচন। উল্লেখযোগ্য যে যোৰহাট চহৰস্থিত কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংক লিমিটেডৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী লক্ষ্মী বৰুৱাৰ জীৱন আৰু সংঘাতক লৈ সাংবাদিক জিতু কলিতাই ইতিমধ্যে অঘৰী জীৱনৰ সোণোৱালী সপোন গ্ৰন্থৰ আধাৰত নিৰ্মাণ কৰি লোৱা তথ্যচিত্ৰখনি শুক্ৰবাৰে কনকলতা মহিলা তীৰ্থ আৰু গ্ল'বেল মিডিয়াৰ সহযোগত গড়ালিৰ কনকলতা বেংকৰ মুখ্য কাৰ্যালয়ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। তথ্যচিত্ৰখনত মোৰ জীৱন কাহিনী প্ৰতিফলিত হৈছে আৰু এটাৰ পিছত এটাকৈ ঘটনা মোৰ মনত পৰি গৈছে আৰু মই সেই গোটেই সময়খিনি চাই থকা সময়খিনি মই চকুলো টুকিছোঁ আৰু লগতে সভাখনত যিমানখিনি মানে মৰম কৰিছে, শ্ৰদ্ধা জনাইছে, সিমানেই মই মোৰ যদিও বয়স বহুত হৈছে আৰু এতিয়া মোৰ ৭৭ বছৰ চলি আছে, গতিকে তাৰ মাজতো মই ভাবিছোঁ যে যিকেইটা দিন আছে সেইকেইটা দিনত যাতে সদায় সেই আগতে কৰাৰ দৰে যাতে মই মহিলা সবলীকৰণৰ দিশত প্ৰচেষ্টা চলাব পাৰোঁ। গতিকে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ অদিতি বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত শিক্ষাবিদ ডক্টৰ মালিনী বিশিষ্ট অতিথি, অধ্যাপিকা শকুন্তলা দেৱী, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী মৃণালিনী গোস্বামী, যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকা অনুষ্ঠানটিত উপস্থিত থাকে। সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ এইটো কথা কাৰণে এনেকুৱা এগৰাকী নাৰীৰ জীৱনটো মই উপস্থাপন কৰিব পাৰিম বুলি ভবা নাছিলোঁ, কিন্তু আজি মই যি কৰিলোঁ সেয়াই মোৰ যথেষ্ট শক্তি পাইছোঁ আৰু এই ক্ষেত্ৰত মই গ্ল'বেল মিডিয়া মৃদুস্মিতা কটকীক তেওঁকো মই ধন্যবাদ দিছোঁ, যিহেতুকে তেওঁ মোক এই উন্মোচনী সভাখন কৰিবৰ কাৰণে যথেষ্ট সহায় কৰি দিলে আৰু আমি যিখন ডকুমেণ্টাৰী বনাইছোঁ তেওঁলোকক যথেষ্ট অনুপ্ৰাণিত কৰিছিলে মোক। সেই গতিকে মই তেখেতসকলেও ধন্যবাদ দিছোঁ। লক্ষ্মী বৰুৱা বাইদেউ জীৱনটো মানে জন্মদিনাখনৰ পৰাই ইমান ঘাট প্ৰতিঘাতে এটা জীৱন অতিবাহিত কৰি তেওঁ শেষত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো মহিলা বেংক প্ৰতিষ্ঠা কৰি গোটেই অসমবাসীক গৌৰৱ কৰি থৈ গ'ল আৰু তেখেতে আজি কেইদিনমানৰ আগতে অৱসৰ লৈছে। আৰু এটা আচৰিত কথা যে তেওঁলোকে এই বেংকটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত লক্ষ্মী বৰুৱাৰ এটা বিৰল অৱদান আছে, যিটো অৱদান গোটেই যুগ যুগ ধৰি থাকিব। বিশ্বত এটা ৰেকৰ্ড হ'ব যে এগৰাকী মাতৃহীনা পিতৃহীনা ছোৱালীয়ে অঘৰী জীৱন কটাই পেলাই এটা বেংক প্ৰতিষ্ঠা কৰিব পৰা হ'ব, যিটো অৰ্থনৈতিক ক্ষেত্ৰত অসমক বহুত ওপৰলৈ লৈ গৈছে। সেইকাৰণে আজি যিগৰাকীয়ে উন্মোচন কৰিবলৈ আহিছিলে চাহিদা ৰহমান, তেখেতৰো বহুত কাহিনী আছে আৰু অদিতি বেজবৰুৱা বাইদেউ, ডক্টৰ মালিনী আৰু বহুত কেইগৰাকী বিশিষ্ট অতিথি আমাৰ ইয়ালৈ আহিছিলে আৰু তেখেতসকলৰ যি প্ৰচেষ্টাত মই আজি এই কামটো কৰিবলৈ সুবিধা পালোঁ। গতিকে মই পদ্মশ্ৰী লক্ষ্মী বৰুৱা বাইদেউলৈ কৃতজ্ঞতা আৰু সন্মান যাচিছোঁ। সংগ্ৰামী লক্ষ্মী নামৰ তথ্যচিত্ৰখন উদ্বোধন কৰে প্ৰেৰণাৰ অধ্যক্ষা চাইৰা ৰহমানে। মৃদুস্মিতা কটকীয়ে আগধৰা সভাখনৰ আৰম্ভণিতে কনকলতা বেংক মহিলা তীৰ্থ সদস্যসকলে সমবেত সংগীত পৰিৱেশন কৰি অনুষ্ঠানটি আৰম্ভ কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।